4টা বাজিছে দোকান যাবৰ কাৰণে সাজু হৈছোঁ দোকানলৈ ওলাইছোঁ দোকানলৈ যোৱাৰ আগত ভিডিঅ'টো বনাই লৈছোঁ মানে কাম কৰি আছিলোঁ দোকানৰ বস্তুবিলাক যোগাৰ কৰি আছিলোঁ যোগাৰ কৰি থাকোঁতে মানে ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ কিন্তু মানে মনতে নাহিলে পিছতো যেতিয়া কামখিনি শেষ হ'ল তেতিয়াহে মনত আহিছে আৰু ইমানেই গৰম লাগিছে তথাপিতো নকৰিলে নহ'ব বা নগ'লে নহ'ব সেইকাৰণে ধুমধাম কামখিনি আৰম্ভ কৰিও আকৌ শেষ কৰিলোঁ সেয়া এইখিনি দেখিছেনে পাপৰখিনি বনাই লৈছোঁ মানে ভাজি লৈ এতিয়া পেকেটিং কৰি লৈছোঁ এনেকৈ জোখৰ এনেকুৱা পাপৰটো 6টা নে 7টাত 10 টকা কিন্তু মই সিমান দিয়া নাই মই 5 টকা পেকেট বনাইছোঁ কাৰণ চবেইতো তেনেকৈ 10 টকা দি ইমানখিনি খাব নোৱাৰে সেইকাৰণে 5 টকীয়া পেকেট বনাইছোঁ সৰু পোৱালিও ভাল পাব আৰু বাকী যোগাৰখিনি কৰি মেলি ল'লোঁ ইফালে মই মানে ফ্ৰিজটোৰ ওচৰতে বহি আছোঁ ইমানেই গৰম লাগিছে ফ্ৰিজটো এবাৰ খোলোঁ পানী খাওঁ এতিয়া ফ্ৰিজটো মানে কামখিনি শেষ হ'লগৈ আৰু এয়া একদম মানে পূৰা ভৰাই থৈ এইখিনি তললৈকে আছে এতিয়া বিলাহী চিলাহী চব ভৰাই থৈছোঁ এইখিনি কাম শেষ কৰি ফ্ৰিজৰ লগত লাগি থাকিলে ভালেই মানে ফ্ৰিজত ঠাণ্ডা আহি থাকে যে সেইকাৰণে ভাল কিন্তু সেই যেতিয়া আৰু গেছৰ ওচৰত এনেকুৱা গৰম এতিয়াতো গৈ আছেই তাত দোকানত বহি লৈ সিটো কৰা মেলা আকৌ দিবতো লাগিবই আৰু দোকান বুলি ক'লে ইফালে ঘৰৰ কামখিনিও শেষ কৰিব লাগে সিফালে আছে মিটিং চবফালে মানে মেনেজ কৰিব লাগে উপায় নাই কি কৰিবতো লাগিবই কাৰণ কৰিম বুলি নিজে আগবাঢ়ি লৈছোঁ যেতিয়া আৰু এইখিনি মানে ওলোমাবৰ কাৰণে মানুহজনে ঘৰতে বনাই দিছে ৰ'ব আপোনালোকক দেখুৱাই দিছোঁ এয়া মানে শিকলি বনাই দিছে শিকলিৰে বনাই দিছে মানে ওলোমাই থ'বৰ কাৰণে ঘৰতে আমাৰ কিছুমান মানে বস্তু ঘৰতে আৱিষ্কাৰ হৈ যায় আৰু কেনেকৈ কি কৰিম বেছি সময় ভাবি থাকিব নালাগে আৰু ধুনীয়াকৈ মানে ঘৰতে বনাই কৰি দিয়ে এতিয়া ইয়াতে মানে ভৰাই দিম ভৰাই পেলাই ওলোমাই দিম অলপ ইখন দোকানতো থ'ম সিখন দোকানলৈও অলপ লৈ যাওঁ তালৈ নিবলৈ অকণ দিগদাৰ হয় কাৰণে ধেৰ মানে নিনো অলপ চলপখিনি লৈ যাওঁ আৰু বহুতখিনিয়ে বস্তু আছে বহুত বস্তু মানে যোগাৰ কৰিব লাগে ৰাতিপুৱাৰ পৰা আজৰিয়ে নাপাওঁ এনেকেই কৰি মেলি লওঁ আৰু যদিও গৰমক মানে অকাণ কৰিবই লাগিব উপায়তো নাই সেইদিনাখন এনেকৈ মাল দিবলৈ বেলচা নাই বুলি কৈ আছোঁ মানুহজনে এটা বুদ্ধি কৰি বনাই দিছে দেখিছে সেয়া এইখন কি জানে সেইটো মানে ঔষধ ব্ৰইলাৰৰ যে ঔষধ আনে তেনেকুৱাকৈ ধৰা সতি ধুনীয়াকৈ কাটি বনাইছে ঘৰতে কিছুমান বস্তু মানে আমাৰ বনি থাকে সিটোকৈ আৰু তেনেকুৱা বস্তু আছে আপোনালোকক দেখুৱাম একদম মানে ঘৰতে ফিটিং কৰি দিয়ে তৎক্ষণত বেছি সময় নালাগে ক'ৰ পৰা আহে আৰু সিজনেহে জানে আৰু মই গম নাপাওঁ আৰু এইফালে যে সোমাই যায় ইয়াৰ ভিতৰত সেই সূতাটো এয়া দেখিছে এইফালে কাগজ সোমাইছে যাতে এইফালে সোমাই পেলাই মানে দালি চালি দিলে এনেকৈ পৰি যায় যে সেইকাৰণে একদম ধুনীয়াকৈ বনাই দিছে এতিয়া ৰাখোঁ দোকানলৈ যাওঁ সময়ো হ'ল আৰু আজি বহুত দিনৰ মূৰত আজি এনেকৈ মানে ভিডিঅ'টো বনাবলৈ ল'লোঁ আৰু